চৰাইদেউ একাডেমীৰ সমস্ত ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ প্ৰথমতে কুৱেশ্যন নম্বৰ 2 কৰিবলৈ লৈছোঁ। ইতিমধ্যে মই এই চেপ্টাৰৰ ওপৰত দুটা ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'কেইটা চাই আহিবা, লিংক ডেছক্ৰিপশ্যন দিয়া থাকিব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q+1 বা 6q+3 বা 6q+5 আৰ্হিৰ, য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা। ইংলিছত দিয়া আছে, তোমালোকে গম পোৱাই যিসকলে আগৰ ভিডিঅ' চাইছা যে মই আছামিজ আৰু ইংলিছ দুয়োটা মাধ্যমৰ কাৰণে মই ভিডিঅ' লৈ আহিছোঁ। ইয়াত ইংলিছত দিয়া আছে, so that any positive integer is of the form 6q+1 or 6q+3 or 6q+5 where q is some integer. তো এতিয়া আমি ইয়াক সলভ কৰোঁ। ফাৰ্ষ্ট টাইম লিখিব লাগিব, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিলে, ইংলিছতো মই লিখি লৈছোঁ ইয়াতে, according to Euclid's division lemma, according to Euclid's division lemma কি আছিলে, a is equal bq plus r where r is greater than equal 0 and less than b। এইটো আছিলে, ইয়াতে আমি বিৰ মানটো যদি 6 ধৰি লওঁ তেন্তে ইফ, অৰ্থাৎ অসমীয়া লিখিবলৈ গ'লে যদি b is equal 6 তেন্তে r equal কি কি হ'ব পাৰে। এতিয়া ইয়াত কোৱা আছে যে r কি হ'ব, শূন্যতকৈ ডাঙৰ বা সমান হ'ব আৰু বিতকৈ সৰু হ'ব। গতিকে আমি 0ৰ পৰা ষ্টাৰ্ট কৰিব পাৰোঁ, 0 1 2 3 4 and 5 হ'ব, কাৰণ b মানটো 6 কেতিয়া হ'ব নোৱাৰে, 6তকৈ সৰু, আপ টু 5লৈকে হ'ব পাৰে। এতিয়া এই যিটো ইকুৱেশ্যন পাইছোঁ a equal bq plus r, ইয়াত আমি কি কৰিম, বিৰ ঠাইত 6 বহাম আৰু আৰৰ ঠাইত ক্ৰমে 0 1 2 3 4 5 গোটেইখিনি বহাই চাম। ফাৰ্ষ্ট আমি কৰিম কি, ইফ r equal 0, অসমীয়াত লিখিবলৈ গ'লে যদি লিখি ল'বা, মই ইয়াত লিখি গৈছোঁ, তেন্তে a is equal কি হ'ব, b মানে কি লিখিব লাগিব 6q plus r, r মানে কি হয় 0। ইয়াত 0 কোনো ভেলু নাই, গতিকে আমি কি লিখিব পাৰোঁ 6q, আৰু ইয়াক এনেদৰে লিখিব পাৰোঁ নে 2 × 3q। যিহেতু এই সংখ্যাটো 2 গুণিতক হৈ পৰিলে, গতিকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ, যুগ্ম সংখ্যা বুলি ক'ব পাৰোঁ। কি সংখ্যাটো, যুগ্ম সংখ্যা, ইংলিছত হ'লে ইভেন নাম্বাৰ, ঠিক আছে। ঠিক একেধৰণে r ইকুৱেল যদি 1 বহাওঁ তেন্তে কি হৈ যাব, দেন a is equal 6q plus 1, বুজি পাইছে নিশ্চয়। এতিয়া এই যে 6q আছে, ইয়াক আমি এনেদৰে লিখিব পাৰিম 2 × 3q plus 1। এতিয়া এইটো কি আছে, 2 গুণিতকতকৈ 1 বেছি, গতিকে এইটো কি হৈ যাব, এটা অযুগ্ম সংখ্যা হৈ পৰিব। কি হ'ব, অযুগ্ম, এইটো হৈ যাব অযুগ্ম ওড। ঠিক একেধৰণে r ইকুৱেল যদি আমি 2 লওঁ তেন্তে ইংলিছত দেন লিখিছোঁ a ইকুৱেল কি আহিব 6q plus 2। ইয়াত যদি আমি 2 এটা কমন লৈ লওঁ তেতিয়াহ'লে আমি পাম 3q plus 1 পাম। এইটো আকৌ কি হৈ গ'ল, 2 গুণিতক, গতিকে এইটো হ'ব যুগ্ম সংখ্যা, ইভেন নাম্বাৰ, ঠিক আছে। ঠিক একেধৰণে r ইকুৱেল 3 হ'লে a ইজ ইকুৱেল কি আহিব 6q plus 3, 6q plus 3 ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 6q plus 2 plus 1, তাৰমানে 3 ঠাইত আমি 2 plus 1 লিখি দিছোঁ। আৰু ইয়াক আকৌ এনেদৰে যদি লিখিবলৈ যাওঁ
ফাৰ্ষ্টৰ দুটাত 2 এটা কমন ল'ব পাৰোঁ, তেতিয়াহ'লে আমি পাম 2 × 3q + 1 আৰু এক্সট্ৰাকৈ +1। এইটো আকৌ কি নাম্বাৰ হৈ গ'ল? এইটো হৈ যাব অড নাম্বাৰ, অৰ্থাৎ অযুগ্ম সংখ্যা। ঠিক একেধৰণে r = আমি 4 বহাম, তেতিয়া কি পাই যাম? a = 6q + 4। ইয়াত আমি 2 এটা কমন ল'লে আমি পাম 3q + 2 পাম। তেতিয়া এইটো আকৌ কি হৈ যাব? এটা যুগ্ম সংখ্যা, ইভেন নাম্বাৰ। আৰু এটা আছে r = 5 যদি লওঁ তেন্তে কি হৈ যাব? a = 6q + 5। ইয়াতো এই 6q + 3 নিচিনাকৈ আমি লিখিব পাৰোঁ যে 6q + 4 + 1। নিশ্চয় বুজি পাইছা? ইয়াত আকৌ 2 এটা কমন ল'ব পাৰোঁ, তেতিয়া কি পাই যাম? 3q + 2 + 1। এইটো আকৌ কি নাম্বাৰ হৈ গ'ল? এটা অড নাম্বাৰ হৈ গ'ল। এতিয়া যিখিনি অযুগ্ম সংখ্যা আছিলে, অযুগ্ম সংখ্যাকেইটা কি আছিলে? এইটো এটা আছিলে, এইটো মানে কি? 6q + 1, 6q + 3 আৰু 6q + 5। এই তিনিটাই আমি পাইছোঁ কি? যে অযুগ্ম সংখ্যা, আৰু বাকীখিনিত পাইছোঁ যুগ্ম সংখ্যা। সেয়ে আমি লিখি দিব পাৰোঁ একেবাৰে শেষত ইয়াৰ পৰা লিখি দিবা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এটাকে চিম্বল দি এইটো লিখি দিবা, হৈ যাব। ঠিক একেধৰণে ইংলিছ মিডিয়ামৰ সকলেও লিখি দিবা, এইটো হৈ যাব তোমালোকৰ সলিউশ্যন।